Hello my dear friends, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো মেট্ৰিক পৰীক্ষাৰ 2021ত হৈ যোৱা প্ৰাইভেট সিকিউৰিটি কোৱেশ্চন পেপাৰৰ আলোচনা কৰিবলৈ। তেনেহ'লে চাই যোৱা এই কোৱেশ্চন পেপাৰখন। Dear friends, 2021ত ইয়াতে চাব পাৰিছা ফুল মাৰ্কছ 30 দিয়া থাকিব য'ত তুমি 9 পাবই লাগিব, তেতিয়াহ'লে পাছ কৰিবা, ঠিক আছে? ইয়াতে চাব পাৰিছা সাবজেক্ট কোড 51 বা এনেকুৱা ধৰণে দিয়া থাকে প্ৰাইভেট সিকিউৰিটি এনএছকেএফ। তাৰপিছতে কিছুমান ৰুল ইয়াতে দিয়া আছে, লেংগুৱেজৰ বিষয়ে দিয়া আছে, এইখিনি চাই ল'ব পাৰা। তাৰপিছতে চোৱা প্ৰথম পেজলৈ আগবাঢ়িছো। প্ৰথম পেজ নাম্বাৰ 2 হয়, মানে ছেকেণ্ড পেজ হ'ব। কুৱেশ্যন নাম্বাৰ 1, খালী ঠাই পূৰ কৰা। গেছলিন, থিনাৰ, তেলযুক্ত ৰং আৰু গ্ৰীজ আদি তৰল দাহ্য পদাৰ্থত লগা জুই ডেছ শ্ৰেণীৰ জুই। এইটো কোনটো শ্ৰেণীৰ জুই হ'ব সেইটো লিখিব লাগিব, ঠিক আছে? তাৰপিছতে বি নম্বৰটো চোৱা, তন্ত্ৰ, হৃদয় আৰু ৰক্তনলীসমূহৰ দ্বাৰা গঠিত, ঠিক আছে? এইবিলাক খালী ঠাই আহিছে 5টা, ঠিক আছে? ইয়াতে চোৱা 1 × 5 = 5, মানে খালী ঠাই 5টা আছে। তাৰপিছতে চোৱা চি নম্বৰটো, ডেছ আদেশটোৰ মতে মাৰ্চ পাষ্টত অংশগ্ৰহণকাৰীসকল কোনো ধৰণৰ শাৰীৰিক গতিবিধি কৰিব নোৱাৰে, কিন্তু নিজৰ মাজত যোগাযোগ কৰিব পাৰে, ঠিক আছে? ডি নম্বৰটো চোৱা, ফাইলবোৰ ডেছত সংগঠিত কৰিব পাৰি। ই নম্বৰটো দি আছে স্পন্দনৰ পৰীক্ষা ডেছ থমনিত কৰিব পাৰি। তাৰপিছতে এফ নম্বৰটো চোৱা, ডাঠ কাগজ বা টেক্সটাইল আদিৰ দৰে কঠিন উপাদানত লগা জুই ডেছ শ্ৰেণীৰ জুই, ঠিক আছে? জুইৰ বিষয়ে বহুতো কুৱেশ্যন, 2টা জুইৰ বিষয় আছে, গতিকে জুইৰ ভাগ কিছুমান আছে, সেইকেইটা জানি ল'লে তোমালোকে এইবিলাক কুৱেশ্যন পাৰিবা, ঠিক আছে? জুইৰ ভাগ কেইটা, কি কোন সময়ত কি জুই ব্যৱহাৰ কৰিব লাগে বা জুইৰ ভাগসমূহ তোমালোকে ভালকৈ জানিলে কিছুমান কুৱেশ্যন কমন পাবা, ঠিক আছে? তাৰপিছতে চোৱা পেজ নম্বৰ 3, যি নম্বৰটো আছে, মানুহৰ শৰীৰত শৰ্কৰাৰ স্তৰৰ স্থিতি কম হ'লে ডেছ বুলি কোৱা হয়। এইচ নম্বৰটো দি আছে, কেতিয়াবা চালকসকলক ভুল দিশত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে ডেছ বাঞ্ছনীয়। তাৰপিছতে আই নম্বৰটো দি আছে, ডেছ ৰঙে ছিগনেল লাইটত ষ্টপ লাইনৰ আগতে ভালদৰে বন্ধ হোৱাৰ ইংগিত দিয়ে। এইটো চাগে ইয়ং বইজ বা গাৰ্লছবিলাকে ভালকৈ বাইক চলাই যিসকলে, সেইটো মানে ভাল কুৱেশ্যন এটা তোমালোকে জানি থৈ দিবা, ঠিক আছে? আৰু এটা কথা, ইয়াতে কিন্তু মাত্ৰ 5টা লিখিব লাগে, কিন্তু কুৱেশ্যন বহুত কেইটা আছে, ঠিক আছে? খালী ঠাই পূৰ কৰা যিকোনো 5টা, গতিকে বহুত সুবিধা আৰু তোমালোকৰ কাৰণে। তাৰপিছতে চোৱা যে নম্বৰটো, যেতিয়া এখন গাড়ী আহি থকা বাহন এখনৰ সন্মুখত বাওঁফালে ঘূৰি যায় আৰু ব্ৰেক টনা হয় তেতিয়া ডেছ হয়, ঠিক আছে? এইবিলাক কুৱেশ্যন চাই থৈ দিবা। তাৰপিছতে চোৱা 2 নম্বৰটো, শুদ্ধ উত্তৰটো বাছি উলিওৱা। যিকোনো তিনিটাৰ এনচাৰ কৰিলে হৈ যাব। ইয়াতে বেছিকৈ দিয়া আছে, এই নম্বৰটো দিয়া আছে, গড়ত মানৱ দেহৰ হাড়ৰ সংখ্যা হ'ল, এইটো তোমালোকে খুবেই ইজি, তোমালোকে হয়তো জানাই, ঠিক আছে? এইবাৰ আমি নেক্সট পেজলৈ আগবাঢ়িছোঁ। নেক্সট পেজৰ বি নম্বৰ কুৱেশ্যনটো আছে, দিলে তলত উল্লেখ কৰা কোনটো কামত সহায় কৰে? দিলে কোনটো কামত সহায় কৰে, ঠিক আছে? এইটো এনচাৰটো তোমালোকে জানি থৈ দিবা। অপশ্যনবিলাক দিয়া আছে, দলৰ কামবোৰৰ বিকাশত, আত্মবিশ্বাস বৃদ্ধি কৰাত, তাৰপিছতে কেনেদৰে কাম কৰা পদ্ধতিবোৰ উন্নত কৰা যায় তাক চিনাক্ত কৰা। গোটেইখিনি একেই বুজাইছে আচলতে, এনচাৰটো এইটো হ'ব লাগে, ঠিক আছে? তথাপি তোমালোকে চাই থৈ দিবা ভালকৈ। চি নম্বৰটো চাবা এইবাৰ। চি নম্বৰটো BIT stands for, এই কুৱেশ্যনটো মানে খুবেই এটা তোমালোকে ভাবি চোৱাচোন আৰু কমেণ্টত জনাবা এই কুৱেশ্যনটো কেনেকুৱা ধৰণে আহিছে। BIT stands for বিনাৰী ডাইজড, বিনাৰী ডেকিমেল, বিনাৰী ডিজিটেল, বিনাৰী ইনফৰমেশ্যন টেকনলজি। এটা চোৱাচোন, BIT stands for, মানে ইমানেই সহজ কুৱেশ্যনটো, BITটো থাকিব লাগিব, ইয়াতে BD আছে, BD, গতিকে BIT ইয়াত আছে, গতিকে এইটো ৰাইট এনচাৰ হ'ব। মানে ইমানেই সহজ। চোৱা, তোমালোকেতো পঢ়িব নোখোজা, পঢ়িলে কিমান সহজ এতিয়া চোৱা। BITৰ ফুল ফৰ্মটো আহিছে, stands for সম্পূৰ্ণ ৰূপটো হ'ল, এইটো যদি
1ৰ বাচ্চাও এটা পাৰিব কিন্তু হয়নে আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইবোৰ কোৱেশ্চন আহে বাচ্চাৰ পৰা তোমালোকক তুলনা কৰিব পাৰি হয়নে যিয়ে নহওক ভালদৰে পঢ়িবা আৰু এটা এনসাৰটো গমেই পালা এইটো হ'ব ঠিক আছে তাৰ পিছতে চোৱা ডি নম্বৰটো দিয়া আছে যে কৃত্ৰিম সহন হল ডেছ পদ্ধতি বা প্ৰক্ৰিয়া এইটো এনসাৰটো কি হ'ব চাই ল'বা ঠিক আছে তাৰ পিছতে এবাৰ নেক্সট পেজলৈ আগবাঢ়িছো নেক্সট পেজৰ কোৱেশ্চনসমূহ এনে ধৰণে দিয়া আছিল যে এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ ভূমিকা হল লাইসেন্স প্লেট নম্বৰ যানবাহন মডেল তাৰিখ আৰু সময় পাৰ্কিং টিকেটত দাখিল কৰা এইটো সহজ অলপ ভাবি চাব লাগে যে এজন ব্যক্তিগত নিৰাপত্তাৰক্ষী অৰ্থাৎ প্ৰাইভেট সিকিউৰিটি গাৰ্ড এজনৰ ভূমিকা বা দায়িত্ব কি এইটো এই নম্বৰটো পঢ়িলো পাৰ্কিং টিকেটত দাখিল কৰা তাৰ পিছতে ৰাস্তাৰ কাম নিৰীক্ষণ কৰা ৰেলৰ সম্পত্তি ৰক্ষা কৰা এইটো এনসাৰটো এইটো হ'ব লাগে যে ওপৰৰ আটাইবোৰ হয়নে তাৰ পিছতে এইটো চাই থৈ দিবা মই আইডিয়া কৰি কৈছো ওপৰৰ আটাইবোৰ হ'ব লাগে ঠিক আছে তাৰ পিছতে এফ নম্বৰটো চোৱা তলৰ কোনটো প্ৰাকৃতিক ইন্ধন নহয় এইটো সহজ আছে কোনটো হ'ব পাৰে কোৱাচোন কাঠ পেট্ৰলিয়াম টেংকৰ বাকলি ওপৰৰ আটাইবোৰ তোমালোকে প্ৰাকৃতিক ইন্ধন নহয় এইটো চাগে তোমালোকে গমেই পোৱা তোমালোকে এতে কোনটো হ'ব কাঠ পেট্ৰলিয়াম টেংকৰ বাকলি এইটো কমেন্ট কৰি নিশ্চয় জনাই থৈ দিবা ঠিক আছে তাৰ পিছতে নেক্সট কোৱেশ্চন আমি চাম নেক্সট কোৱেশ্চনটো চোৱা এটা খালি ঠাই দিয়া আছিল যেতিয়া বাহন এখনে সংঘৰ্ষ প্ৰতিহত কৰিবলৈ হঠাতে ব্ৰেক টানি আন এখন বাহনৰ পথত গতি কৰে তেতিয়া ডেছ হয় কি হয় বাৰু তেতিয়া এইটো চাই থৈ দিবা ঠিক আছে তাৰ পিছতে এইচ নম্বৰটো চোৱা এইচ নম্বৰটো দিয়া আছে যে কৃত্ৰিম সহন ইয়াৰ আগতে আই থিংক আৰু এটা দুটা কোৱেশ্চন আহিছে চোৱা কৃত্ৰিম সহনৰ পৰা আৰু এটা পঢ়িলো অলপ আগতে আৰু এইটো কোৱেশ্চন আহিছে গতিকে খুবেই সহজ হয় ভালদৰে পঢ়িবা লেটাৰ নিশ্চয় থাকিব হয়নে চোৱা কৃত্ৰিম সহন হৈছে জীৱন ৰক্ষা পদ্ধতি স্বাভাৱিক উশাহ প্ৰক্ৰিয়া শক্তি প্ৰদান প্ৰক্ৰিয়া এইটো চাই থৈ দিবা তোমালোকে ঠিক আছে এটা কৃত্ৰিম সহনৰ বিষয়ে ভালদৰে অলপ পঢ়িলে 2 মাৰ্কস পালাহেঁতেন হয়নে কৃত্ৰিম সহনৰ বিষয়ে ভালদৰে পঢ়িবা ঠিক আছে তাৰ পিছতে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন দিয়া আছে এইটো ধাতুত লগা জুই কি জুইৰ বিষয়ে 3 মাৰ্কৰ কোৱেশ্চন প্ৰথমে 2 মাৰ্কসৰ পালো হয়নে তাৰ পিছতে বৰ্তমান এটা ইকুৱেল 3 হ'ব ঠিক আছে গতিকে জুইৰ বিষয়ে ভালদৰে পঢ়িবা জুইৰ বিষয়ে প্ৰত্যেক বছৰে কোৱেশ্চন অহা দেখা যায় গতিকে জুইৰ ভাগবিলাক তোমালোকে ভালদৰে চাই থৈ দিবা ঠিক আছে ধাতুত লগা জুই কোনটো শ্ৰেণীৰ জুই হয় ক্লাছ চি ডি ই নে এফ কোনটো হয় বাৰু এইটো তোমালোকে ভালকৈ জানিবা হয়নে গতিকে এইটো কি হ'ব মোক জনাই থৈ দিবা কিছুমান কোৱেশ্চন জানিবলৈ মন যায় হয়নে তাৰ পিছতে চোৱা এবাৰ নেক্সট কোৱেশ্চন তলৰ কোনটোত ট্ৰেফিক নিয়ন্ত্ৰণৰ যোগাযোগৰ আহিলা তলৰ কোনটোত ট্ৰেফিক নিয়ন্ত্ৰণৰ যোগাযোগৰ আহিলা ট্ৰেফিক মানে বাইক সাইক যদি চলোৱা বা বাইকত যদি উঠিছা তেনেহলে গমেই পাবা ট্ৰেফিক মানে কি ইংলিছত ক'লে তোমালোকে বেছি গম পোৱা এই লেটাৰটো চোৱা TRAFFIC হয়নে ট্ৰাফিক মানে এতিয়া বুজি পাইছা ট্ৰাফিক কোৱেশ্চনটো হৈছে যে তলৰ কোনটো ট্ৰেফিক নিয়ন্ত্ৰণৰ যোগাযোগৰ আহিলা ৱালকি টেলকি তাৰ পিছতে হুইসেল সেলফোন এইটো কি হ'ব বাৰু তোমালোকে এইটো হুইসেল হ'ব লাগে না এইটো ঠিকই ধৰিব পাৰিছা এইটো সহজ আছে ঠিক আছে গতিকে এইটো হ'ব লাগে ঠিক আছে তাৰ পিছতে নেক্সট কোৱেশ্চন লৈ একবাৰিম তাৰ পিছতে 3 নম্বৰ কোৱেশ্চনটো চোৱা যিকোনো দুটা পাৰ্থক্য লিখিব হৈছে ৰেম আৰু ৰোমৰ মাজত পাৰ্থক্য কেতিয়াবা এইবোৰৰ ফুল ফৰ্ম লিখিব হয় ঠিক আছে তাৰ পিছতে সহস্ৰ যুদ্ধ আৰু নিৰস্ত্ৰ যুদ্ধ সহস্ৰ যুদ্ধ মানে হৈছে কিছুমান যুদ্ধ এনেকুৱা আছে ধৰি লোৱা বন্দুক ফাইট কৰাৰ কাৰণে বন্দুক লাঠি এইবিলাক লৈ কিন্তু কি কৰা হয় ফাইট কৰা হয় মানে যুদ্ধ কৰা হয় আকৌ কিছুমান এনেকুৱা যুদ্ধ আছে যিবিলাকত লাঠি বা বন্দুক তেনেকুৱা ধৰণৰ তৰোৱাল একো নলোৱাকৈ যুদ্ধ কৰা হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ ডিফাৰেন্ট লিখিবলৈ আহিছে গতিকে এইবিলাক তোমালোকে ভালকৈ বেছিকৈ পঢ়িলে ভালকৈ জানিবা ঠিক আছে ভালকৈ জনাৰ ট্ৰাই কৰিবা সি নম্বৰটো দিয়া আছে CPR এণ্ড এৰৱে CPR আৰু বায়ুপথ ঠিক আছে বায়ুপথৰ বিষয়ে হয়তো এইটো ক'বই নালাগে তাৰ পিছতে
দিয়া আছে চোৱা পানী অগ্নি নিৰ্বাপক আৰু ফেন অগ্নি নিৰ্বাপক ঠিক আছে পানী অগ্নি নিৰ্বাপক আৰু ফেন অগ্নি নিৰ্বাপকৰ তোমালোকে পাৰ্থক্যখিনি জানি ল'বা পাৰ্থক্য লিখিবলৈ আহিছে যিকোনো দুটা 3 নম্বৰকৈ দিয়া আছে এটাত দুটাত 6 মাৰ্ক হ'ব ঠিক আছে ভালকৈ জানি ল'বা আৰু পাৰ্থক্যটো আহিবই প্ৰত্যেক বছৰে আহে বাৰু ঠিক আছে তাৰপিছতে চোৱা 4 নম্বৰ কুৱেশ্যনটো যে তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ঠিক আছে 3 মাৰ্ক আছে এই নম্বৰটো চোৱা অগ্নি নিৰ্বাপকৰ বিভিন্ন পদ্ধতি আৰু কৌশলসমূহৰ জুইৰ শ্ৰেণী বিভাগৰ মতে উল্লেখ কৰা চাইছে জুই আৰু অগ্নিৰ বিষয়ে অলপ আগতে কুৱেশ্যন পালোঁ তাৰপিছতে জুইৰ বিষয়ে আগতেও পাইছোঁ মানে এটা বস্তু বা এটা বিষয় তোমালোকে জানিলে কিমানটা মানে এনসাৰ কৰিব পাৰিলা হয়নে গতিকে ভালদৰে পঢ়িবা যিকোনো এটা বিষয় হ'লে এক্সপ্লেইন বা অলপ মোৰ মানে বেছিকৈ জনাৰ চেষ্টা কৰিব লাগে ঠিক আছে তাৰপিছতে চোৱা বি নম্বৰটো কৰ্মক্ষেত্ৰত বৈদ্যুতিক বিপদ কেনেদৰে বাধা দিব পাৰি আলোচনা কৰা কৰ্মক্ষেত্ৰত বৈদ্যুতিক বিপদ বিভিন্ন ধৰণে বাধা দিব পাৰি সেই বিষয়ে আলোচনা কৰিবা তাৰপিছতে চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰটো তলত দিয়াবোৰ সম্পূৰ্ণ ৰূপত লিখা যিকোনো তিনিটা ফুল ফৰ্ম এইটো পিছৰা ফুল ফৰ্মটো ডেইলি আহি থাকে সৰি মানে দৈনিক বছৰে প্ৰায় এইটো ইজি বা চিম্পল খুবেই এইটো তোমালোকে জানি থৈ দিবা যে পিছৰা মানে হৈছে এটা আইন হয়নে পিছৰা 2000 এইটো তোমালোকৰ আহিব পাৰে জানি থৈ দিবা যে পিছৰা স্থাপিত হৈছিল 2005 ঠিক আছে 2005 পিছৰা স্থাপিত হৈছে যাৰ এইটো ফুল ফৰ্ম হৈছে প্ৰাইভেট সিকিউৰিটি এজেন্সি ৰেগুলেশ্যন এক্ট প্ৰাইভেট সিকিউৰিটি এজেন্সি ৰেগুলেশ্যন এক্ট ধৰিব পাৰিলানে তাৰপিছতে ডিএমচি মাত্ৰ তিনিটা লিখিব লাগিব অপশ্যন কিমানটা আছে চোৱাচোন ভালকে অপশ্যন কিমানটা আছে হয়নে গতিকে তিনিটা পাৰিবাই ঠিক আছে পিছৰা ডিএমচি এএলইউ আইপিসি তো জানাই চাগে আইপিসিৰ বিষয়ে পিছৰা আৰু আইপিসিৰ বিষয়ে তোমালোকে ভালকৈ জানি থৈ দিবা হয়তো তোমালোকৰ অহা পৰীক্ষাত কিন্তু পিছৰা আৰু আইপিসি দুটা পৰিলে এটা আহিবই পাৰে 99% ঠিক আছে এইটোটা ইম্পৰ্টেন্ট ভেৰি ঠিক আছে আৰু আইপিসিৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান পেনাল কোড হয়নে তাৰপিছতে এছএছবি ওএছএইচ তাৰপিছতে চোৱা জিএফচিআই পিএডব্লিউএছ চিপিআৰ এইডিটো ইম্পৰ্টেণ্ট হয় এইটোৰ বিষয়ে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা এমআৰআই সেইটো তোমালোকে চাগে জানাই এমআৰআই তাৰপিছতে এফএচিপি এইবিলাক জানি থৈ দিবা ঠিক আছে তাৰপিছতে 6 নম্বৰটো চোৱা ড্ৰিলৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা ড্ৰিলৰ প্ৰয়োজন আৰু গুৰুত্বৰ মাজত ডিফাৰেন্সটো জনাৰ প্ৰথমে চেষ্টা কৰিবা কাৰণ তোমালোকে একে বুলি ভাবিব পাৰা ধৰি লোৱা যদি প্ৰশ্নটো সোধে যে কলমৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা ড্ৰিল মানে বুজি পাইছা কিন্তু প্ৰশ্নবিলাক অলপ তোমালোকে উল্টা পাল্টা লিখা বুজি পোৱাৰ কাৰণে এইবিলাক দিয়ে গতিকে সঠিকভাৱে বুজি পাবা ঠিক আছে পৰীক্ষকে তেওঁলোকে দিয়ে যাতে তোমালোকে বুজি নোপোৱা সঠিকভাৱে ঠিক আছে ধৰি লোৱা কলমৰ বিষয় আহিল যে কলমৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা তেতিয়া কি লিখিবা যে কলম আমাৰ লিখোতে প্ৰয়োজন হয়নে কলমৰ সহায়ত আমি ছবি আঁকিব পাৰোঁ আমি ষ্টৰি লিখিব পাৰোঁ লেটাৰ লিখিব পাৰোঁ ই আমাৰ সহায় কৰে যাৰ কাৰণে কলম আমাৰ বাবে প্ৰয়োজন আকৌ যদি কোৱা হয় যে কলমৰ গুৰুত্ব কি তেতিয়া লিখিবা কলমৰ বিশেষ গুৰুত্ব আছে কিয়নো ধৰি লোৱা এটা এক্সাম্পল দিছোঁ তুমি যদি মোবাইলৰ সহায়ত কাৰোবাক এখন লেটাৰ দিয়া তেতিয়াহ'লে তোমাৰ মোবাইলত ৰিচাৰ্জ লাগিব ৰিচাৰ্জৰ কাৰণে পইচা লাগিব কিন্তু তুমি যদি কলমৰ সহায়ত আৰু এখন বগা পেজত যদি লিখি দিয়া তেতিয়াহ'লে কিন্তু তুমি পইচাৰ প্ৰয়োজন নহয় ইয়াৰ কাৰণে কি এই কলমখন গুৰুত্ব হয় তোমাৰ বাবে হয়নে কাৰণ কলমত পইচা নালাগে লেটাৰ লিখিব পাৰি তাৰপিছতে আমি শিক্ষা লাভ কৰিব পাৰি কলমৰ পৰা এনেকুৱা ধৰণে ইয়াৰ কলমৰ গুৰুত্ব কি সেই বিষয়ে লিখিব ডিফাৰেন্টটো নিশ্চয় ধৰিব পাৰিছা তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা যে দুৰ্যোগ ব্যৱস্থাপনাৰ লক্ষ্যসমূহ কি দুৰ্যোগ ব্যৱস্থাপনাৰ লক্ষ্যসমূহ আলোচনা কৰিবা এইবাৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন চোৱা
প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ABC কি? এইবোৰ কুৱেশ্যন কিন্তু প্ৰেক্টিকেলতো সোধা দেখা যায়। ঠিক আছে, প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ABC কি এইবিলাক জানি থৈ দিবা। ABCৰ এটা মানে আছে, বুজি পালানে? ABCৰ মানে আছে বা এত কি হয়, বিত কি হয়, চিত এইবিলাক আছে, তোমালোকে ভালকৈ জানি থৈ দিবা। তাৰপিছতে চোৱা 2 নম্বৰটো, কম্পিউটাৰত এটা ফাইল কেনেধৰণে কাট পেষ্ট কৰিব পাৰি। এইবিলাক কুৱেশ্যন তোমালোকে ভালকৈ জানি থৈ দিবা। ঠিক আছে, এই নম্বৰটো চোৱা, নিৰাপত্তাৰ বিভিন্ন ভাগৰ নাম উল্লেখ কৰা। নিৰাপত্তাৰ বিভিন্ন ভাগৰ নাম উল্লেখ কৰা। হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ চিকিউৰিটি, বিভিন্ন প্ৰকাৰ আছে বা ভাগ আছে, সেইবিলাক একদম চিম্পল কুৱেশ্যন। তোমালোকে যদি কিতাপখন মেলি চালাহেঁতেন তোমালোকে হয়তো ক'ব পাৰিবা। ঠিক আছে, F নম্বৰটো চোৱা, গ্ৰুমিং আৰু ব্যক্তিগত স্বাস্থ্য বিধি কি? তাৰপিছতে চোৱা, প্ৰাথমিক চিকিৎসাৰ 2টা উদ্দেশ্য লিখা। প্ৰাথমিক চিকিৎসাৰ উদ্দেশ্য তোমালোকে জানাই চাগে। প্ৰাথমিক চিকিৎসাৰ উদ্দেশ্য কি? ৰোগীক ভাল কৰিব লাগে, সুস্থ কৰিব লাগে, একেবাৰে সুস্থ কৰি তুলিব লাগে। প্ৰথম অৱস্থাত যদি ৰোগীজন দুখ পাইছে বা কাটিছে, তেওঁক বেণ্ডেজ কৰিব লাগে, তেওঁক ভাল কৰিব লাগিব। ঠিক আছে, এই ধৰণৰ হয়। ঠিক আছে, H নম্বৰটো চোৱা, এটা ফায়াৰ এলাৰ্মৰ অংশসমূহ কি? ঠিক আছে, প্ৰেক্টিকেলৰ কুৱেশ্যন কিছুমান ইয়াতে ইম্পৰ্টেণ্ট বুলি ধৰিব পাৰা। ঠিক আছে, এইটো ইয়াৰ আগত এটা দিছোঁ, 3টা। 4টা সুৰক্ষামূলক গিয়াৰৰ নাম লিখা। এইটো ইম্পৰ্টেণ্ট হয়, 4টা সুৰক্ষামূলক গিয়াৰৰ নাম। তাৰপিছতে CPR ফুল ফৰ্মো চাগে পৰিল, হয়নে? CPR বা CRP এইবিলাকৰ ফুল ফৰ্ম জানিব লাগে। এইটোৰ বিষয়ে লিখিব দিছে, CPR কি। তাৰপিছতে চোৱা, পাৰ্কিং এলেকাত বিন্যাস ৰূপাংকৰ প্ৰাচলবোৰ কি? পাৰ্কিং এলেকাত বিন্যাস ৰূপাংকৰ প্ৰাচলবোৰ কি? তাৰপিছতে চোৱা, নেক্সট কুৱেশ্যন ইয়াতে দিয়া আছে যে 4 প্ৰকাৰৰ সাধাৰণ ঔদ্যোগিক ডমেইন কি? 4 প্ৰকাৰৰ সাধাৰণ ঔদ্যোগিক ডমেইন কি? এইবিলাক লিখিবা। তাৰপিছতে যোগাযোগৰ বিভিন্ন পদ্ধতিসমূহ কি? উদাহৰণ দিয়া। এইটো ভেৰি ইজি, হয়নে? যোগাযোগৰ বিভিন্ন পদ্ধতি বাৰু কি আছিলে সেইবিলাক, এইটো ইম্পৰ্টেণ্ট হয়। গতিকে এইটো বাৰে বাৰে এক্সপ্লেইন কৰি লিখাত ট্ৰাই কৰিবা, মানে লংভাৱে লিখাত ট্ৰাই কৰিবা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ তোমালোকৰ অহা পৰীক্ষাত এই ভিডিঅ'ৰ পৰা কমন পৰিব। ঠিক আছে, ইয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে আগলৈ পাই থাকা।